লখিমপুৰত আজিৰে পৰা দুদিনীয়াকৈ অসমীয়া যুৱ মঞ্চৰ অধিৱেশন কোন হ'ব পৰৱৰ্তী সভাপতি আৰু সম্পাদক আজিৰে পৰা দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে লখিমপুৰত ত্যাগক্ষেত্ৰত আৰম্ভ হৈছে অন্যতম জাতীয় সংগঠন অসমীয়া যুৱ মঞ্চ কেন্দ্ৰীয় ত্ৰিবাৰ্ষিক অধিৱেশন কোন হ'ব নতুন সভাপতি আৰু সম্পাদক চৰ্চাত আছে কেইবাগৰাকী নেতাৰ নাম সভাপতিৰ দৌৰত আছে যাদৱ গগৈ যুগল বৰুৱা আৰু অশ্বিনী বেজবৰুৱা ইফালে সম্পাদকৰ দৌৰত আছে অনুপম শইকীয়া নৱ কোঁৱৰ আৰু আকাশ শইকীয়া এতিয়া প্ৰশ্ন হৈছে দৰাচলতে লখিমপুৰত অনুষ্ঠিত হ'বলগীয়া অসমীয়া যুৱ মঞ্চৰ অধিৱেশনত কোনে লাভ কৰিব পৰৱৰ্তী সভাপতি আৰু সম্পাদক নতুন সভাপতি তথা সম্পাদকৰ মুখ দেখা পোৱা যাব নেকি অসমীয়া যুৱ মঞ্চত তাক লৈ এতিয়া জল্পনা কল্পনা অব্যাহত থকা পৰিলক্ষিত হৈছে 18তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আজি অসমীয়া যুৱ মঞ্চ আৰু লগতে ষষ্ঠ ত্ৰিবাৰ্ষিক অধিৱেশন অহা কালিলৈ আছে আৰু আজি আমি প্ৰথম কাৰ্যসূচী হিচাপে আজি পতাকা উত্তোলন আছে আৰু তাৰপিছত আমাৰ বিভিন্ন জাতীয় সংগঠনৰ লগত মত বিনিময় অনুষ্ঠান আছে আৰু লগতে আজি ৰাতি প্ৰতিনিধি সভা হ'ব বিষয় বাছনি সভা হ'ব আৰু লগতে অহা কালিলৈ আমাৰ বাৰেবহনীয়া সাংস্কৃতিক শোভাযাত্ৰা হ'ব এই শোভাযাত্ৰাত বিশিষ্ট অতিথি হিচাপে আমি উদ্বোধক হিচাপে নিমন্ত্ৰণ জনাইছোঁ নয়ন নীলিম ডাঙৰীয়াক আৰু লগতে আমাৰ মুকলি সভা অনুষ্ঠিত হ'ব মুকলি সভাত বিশিষ্ট সমাজকৰ্মী ব্যক্তিসকল আহিব লগতে জাতীয় জনগোষ্ঠীয় সংগঠনসকল আহিব আৰু লগতে আমাৰ সন্ধিয়া সাংস্কৃতিক সন্ধিয়াৰ মানে মূল আকৰ্ষণ হ'ব আমাৰ ৰূপাংকিতা অলংকিতা গীতহৰা আগবঢ়াব সেয়েহে আমি আজি অসমীয়া যুৱ মঞ্চই লখিমপুৰবাসী ৰাইজক আমি আহ্বান জনাইছোঁ যে আমাৰ যি অসমীয়া যুৱ মঞ্চ 18তম প্ৰতিষ্ঠা দিৱস আৰু ষষ্ঠ ত্ৰিবাৰ্ষিক অধিৱেশনত সাফল্যমণ্ডিত কৰিবৰ বাবে সকলো ৰাইজকে আমি আমাৰ যি প্ৰেক্ষাগৃহত আৰু এই আমাৰ ত্যাগ ক্ষেত্ৰত আজি আহিবৰ বাবে আমি অসমীয়া যুৱ মঞ্চই অনুৰোধ জনাইছোঁ সমূহ অসমবাসী ৰাইজলৈ অসমীয়া মহিলা মঞ্চৰ তৰফৰ পৰা আজি বৰদিনৰ শুভকামনা জনাইছোঁ আজি আমাৰ অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চৰ 18তম প্ৰতিষ্ঠা দিৱস লগতে আমাৰ ষষ্ঠ ত্ৰিবাৰ্ষিক অধিৱেশন অহাকালিৰ পৰা আমাৰ আৰম্ভ হৈছে আমি আজি আমাৰ পতাকা উত্তোলন প্ৰথম কাৰ্যসূচী তাৰপিছতে আছে আমাৰ স্মৃতি তৰ্পণ তাৰপিছতে আমাৰ প্ৰতিনিধি সভা আৰু বিষয় বাছনি সভা অনুষ্ঠিত হ'ব অহাকালিলৈ আমাৰ বাৰেৰহণীয়া শোভাযাত্ৰা সেই শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰিব আমাৰ পৰম অতি শ্ৰদ্ধাৰ আমাৰ অভিনেতা অসমীয়া বোলছবি জগতৰ নয়ন নীলিম ডাঙৰীয়াই আৰু এই শোভাযাত্ৰাত আমাৰ মুখ্য আকৰ্ষণ হ'ব তেখেত আৰু ৰাতিলৈ আমাৰ গীতৰ হৰা অনুষ্ঠান এই গীতৰ হৰা অনুষ্ঠান তেওঁলোকে পৰিৱেশন কৰিব আমাৰ মৰমৰ ৰূপাংকিতা আৰু অলংকিতাই আমি আপোনালোকক সশ্ৰদ্ধ শ্ৰদ্ধা নিবেদিছোঁ আৰু আমাৰ এই অনুষ্ঠানবিলাকলৈ আমি সাদৰেৰে আমন্ত্ৰণ জনাইছোঁ Bureau Report, Democratic Assam.